কি ৰ'দ আছে আকৌ নমস্কাৰ আপোনালোকক দীপাংকৰ ইউটিউব চেনেলে স্বাগতম জনাইছোঁ। আজি মই শিৱসাগৰলৈ ওলাইছোঁ বিশেষ কাম এটা। যদি এই কামটো সম্পূৰ্ণ হৈ যায় লাষ্টলৈকে তো আপোনালোকক ক'ম কি কামৰ কাৰণে গৈছিলোঁ আৰু এটা এনাউন্সমেণ্ট কৰিম যদি কামটো সম্পূৰ্ণ হৈ যায়। আৰু বৰ্তমান বাজিলে 8টা, কাৰণ মোৰ ঘড়ীটো নাই এতিয়া, বাগত থাকিলে ঘড়ীটো আৰু নব লাগিব ঘড়ীটো। বাকী আৰু অকণমান পিছতে যাম আৰু প্ৰাইভেট গাড়ী এখন লৈছোঁ আৰু মোৰ লগত আৰু 2গৰাকীমান যাব। সিহঁতে কিমান কেমেৰা ফ্ৰেণ্ডলি নাজানো, অলপমান ব্লগ কৰিব চেষ্টা কৰিম আৰু আপোনালোকে নিশ্চয় ভাল পাব বুলি আশা কৰিলোঁ। আজি ব্লগটো শিৱসাগৰ নিশ্চয় আপোনালোকে ভাল পাব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে ব'লক। মেইন ৰোডলৈকে ওলাই আহিলোঁ, কিন্তু এতিয়ালৈকে গাড়ীখন অহা নাই। গাড়ী নাই, হৰ্ণ মাৰি আছে। তো আমি শিৱসাগৰ পাই গ'লোহি, শিৱসাগৰ পুখুৰী পাৰত। শিৱসাগৰ কমাৰ্চ কলেজলৈ আহিছোঁ মই। আচলতে কিবা এটা কাম আছে মোৰ, শেষত ক'ম বাৰু আপোনালোকক। বিগ এনাউন্সমেণ্ট এটা কৰিম বুলি কৈছিলোঁ আপোনালোকক, কৰিম। কিন্তু প্ৰথমতে পুখুৰীটো চাই লওক, কি ধুনীয়া লাগিছে, ধুনীয়া বতাহ মাৰি আছে এই পুখুৰী পাৰত আৰু ধুনীয়া এটা পৰিৱেশ। পাৰিব হাঁহ ঢেৰ আছিলে, আজিকালি নাই নেকি বা? হাঁহ আছিলে নহয়, আহিব ফালিটো লাখ লাখ আছিলে হাঁহ বুঢ়া। হাঁহ ন এনেকুৱা হাঁহ আছিলে, চৰাই নিচিনাটো শেৱালি হাঁহ প্ৰায় আছিলে, নাই দেখা এতিয়া বিলৰ পৰি আছে। এতিয়া বিলৰ পানীটো শুকাব যে ইয়ালৈ আহিব ন, জানুৱাৰী ফেব্ৰুৱাৰী সেইটো নিচিনা সেইটো মাজত আছে এটা সেনেকুৱা। তো অলপমান বহি লৈছোঁ শিৱসাগৰ পুখুৰীৰ সন্মুখত, ধুনীয়া বতাহ খাই আছোঁ। 10 মিনিটমান পিছত আমাক মাতিছে, যাব লাগিব কমাৰ্চ কলেজলৈ। তাৰপাছত বাকী কি কাম হয় আপোনালোকক জনাম, কিমান দেৰি হয়। আৰু ধুনীয়া এটা ভাইব আহি আছে, ধুনীয়া এটা হাৱা আহি আছে। ইমান টানকৈ কথা ক'ব মন নাযায় আচলতে মোৰ। তাত ধুনীয়া হাৱা বহি আছে, একদম ভৰিৰ ওপৰত ভৰি তুলি খুবেই ভাল লাগিছে। এখন ধুনীয়া চকী আৰু মোৰ লগত দাই আহিছে। মোৰ ভিডিঅ' চাই না আপুনি? কালিয়ে কৈছে কথা খাই ভিডিঅ' বনাওঁ কেতিয়া এদিন। 5,000 ছাবস্ক্ৰাইবাৰ হ'ল, তো সেয়াই আৰু গৈ আছে। আজি এটা এনেই বনাই দিছোঁ অলপ সৰু সুৰাকৈ, বিশেষকৈ কামতে অহা আছে না, বৰ বিশেষ একো ব্লগ কৰা নহ'ব। গাড়ীৰ ভিতৰতো ব্লগ কৰা নহ'লেই। সেয়াই আৰু যি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইমান টানকৈ কথা ক'ব মন নাযায়। ধুনীয়া এটা খুব ঠাণ্ডা ধুনীয়া হাৱা মাৰি আছে, অলপমান এনজয় কৰিম মই। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। তো আমি এতিয়া যাবলৈ ওলাই আহিলোঁ। ক'ৰবাত কিবা এটা খাব লাগিব, আন্ধাৰ আহিছে, ক'ৰবাত কিবা এটা খাব লাগিব। তাৰপিছত যামগৈ আৰু ঘৰলৈ। এইখন কমাৰ্চ কলেজখন গোটেইখন বৰ ধুনীয়া পায় কলেজখন। আজি মই প্ৰথম দেখিছোঁ, মানে প্ৰথম আহিছোঁ কমাৰ্চ কলেজলৈ। আগতে মই এনেই আহোঁ বাৰু, শিৱসাগৰ পুখুৰীলৈ আহোঁ, অলপমান ফুৰোঁ, ভাল লাগে আচলতে ইয়াত পুখুৰী কিনাৰত। তো আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ, কি পাৰিলোঁ নাজানো। সেইটো শিৱসাগৰ পুখুৰী নিৰ্মল, গোটেই ধুনীয়া বতাহ মাৰি আছে। আৰু ঠিক আছে, গৈ থাকোঁ বলক। শিৱসাগৰ পুখুৰী পাৰত ফেণ্টা ভাল লাগিছে খাবলৈ। তাৰ পৰা হাঁহিছে। কিবা টেঙা এটা দিয়ে দেই, নিমখ আৰু মছলা এটা দিয়ে,
নহ'লে যা হ'ল পিয়া লাগি আছিলে পূৰা খাই দিছোঁ এতিয়া বঢ়িয়া গ্লাছটো মস্ত দেখিছে গ্লাছ ভাল লাগিছে বিৰাট ভাল লাগিছে ঠাণ্ডা লাগিছে অলপ টেঙাটো আছে ন তো এতিয়া অলপমান শিৱদৌল চাই আহোঁ বুলি ভাবিছোঁ তো গোটেইখিনি আহিলে আমাৰ সহযাত্ৰীখিনি শিৱদৌল চাই যাওঁ বুলি আহিলে তো আমি গৈ আছোঁ এতিয়া খোজকাঢ়ি শিৱদৌল চাবৰ কাৰণে আৰু মোৰ সন্মুখত এতিয়া বৰ্তমান শিৱদৌল তো আপোনালোকক দেখাম ময়ো চাম অঁ দিয়ক অঁ ইমান দূৰলৈ আহিলে নাহিব নহয় অঁ কিজনী কেইবাজনী আছে ন পূৰা মাছৰ খানা খুৱাই আছে আমাৰ দায়েদি বৰ ডাঙৰ ডাঙৰ মাছ আছে পাই চাবলৈ ভাল লাগিছে এইটো শ'ল মাছ চাওক এইটো শ'লটো চাওক অঁ ৰদা আছে আকৌ এইটো মাই গড চাওক পূৰা ৰদা আছে সি তালৈ গৈ লাভ নাই সেইটো কাৰণে মই এইটো দল ৰাস্তা এপাৰ ৰখি আছোঁ নাযাওঁ নহ'লে এনেও ইমান ৰ'দ দিছে আজি ইমান গৰম দিছে সোমাব দিয়ে নাই তাতে ইয়াৰ পৰা ধুনীয়াকৈ উপভোগ কৰি আছোঁ বৰ ধুনীয়া এটা চিনেৰি আহি আছে আৰু আপোনালোকক দেখাম মই চিনেৰিটো আপোনালোকক দেখাম বাৰু চিনেৰিটো বৰ ধুনীয়াকৈ দৌলটো মই সন্মুখত এতিয়া বৰ ধুনীয়া হৈ আছে আৰু ইয়াত পূৰা হালা হৈ আছে আপোনালোকে ভালকৈ মাতো শুনা নাই পায় মোৰ আগত সেইটো কাৰণে ইমানকৈ ব্লগ নকৰোঁ ইয়াত যাওঁ গৰমো যিহেতু ভাল লাগিছে না ঠিক আছে তো ভাত পানী খাই হৈ গ'ল আমাৰ যাবলৈ হৈ গ'ল আৰু ওলাইছোঁ এতিয়া আশীৰ্বাদ ধাবা এইটো কি বুলি কয় জানো হাঁহচৰা নেকি আকৌ অঁ হাঁহচৰা আশীৰ্বাদ ধাবাত গাহৰি লগত ভালকৈ খানাটো খাই ল'লোঁ হৈ গ'ল পানীও লৈ ল'লোঁ গাড়ীবিলাক পূৰা আহি আছে বাকী এতিয়া উভতিছোঁ যাওঁ ঘৰলৈ যাওঁ হাঁহচৰা পালোঁগৈ হাঁহচৰা সোণাৰী এনেকৈ কৰি বহাত পামগৈ তাৰপিছত আৰু আপোনালোকক প্ৰথমতে কৈছিলোঁ আপোনালোকক যে এটা বিগ এনাউন্সমেণ্ট কৰিম বুলি লাষ্টত তো সেই এনাউন্সমেণ্টটো হ'ল যে মই শিৱসাগৰ শ্বিফ্ট হ'ম খুব সম্ভৱ নৱেম্বৰ বা ডিচেম্বৰ আপোনালোকে গম পাই থাকিব কাৰণ মই ব্লগটো বনাই থাকিম গাড়ী আহিছে আৱাজটো আহি আছে আপোনালোকে ইমান ভাল নাপাব চাগে তেতিয়াহ'লে আজি ব্লগটো ইয়াতে ৰাখিছোঁ আপোনালোকে কেনেকুৱা পালে জনাব কমেণ্ট বক্সত যদি কোনোবা নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু পুৰণি ভিডিঅ'বিলাক চাবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ ৰাখিছোঁ থেংক ইউ বাই বাই প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো দেই